নমস্কাৰ। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনসমূহৰ সংস্কৃত বিষয় ইয়াত দিয়া হৈছে। আজি ষষ্ঠ শ্ৰেণীৰ দ্বিতীয় পাঠ আগস্য গোস্বামহ দিয়া হৈছে। পাঠটো ভালধৰণে আৰম্ভণিৰ পৰা চাবা। দ্বিতীয় পাঠ আগস্য স্মৰামহ। প্ৰথমতে সংস্কৃতত পঢ়ি চাবা। বিদ্যালয়ে যোগঃ ভৱতি। যোগ চায়্যঃ ছাত্ৰান যোগং শিক্ষয়তি। যোগেন চিত্তং শুদ্ধং ভৱতি। ছাত্ৰাঃ যোগায় যোগকক্ষং গচ্ছন্তি। এতিয়া অসমীয়া অনুবাদটো চোৱা। স্কুলত যোগাসন আছে। এজন যোগ শিক্ষকে ছাত্ৰ ছাত্ৰীক যোগাসনৰ শিক্ষা দিয়ে। যোগে মন শুদ্ধ কৰে। ছাত্ৰ ছাত্ৰীসকলে যোগাসনৰ বাবে যোগৰ কক্ষলৈ যায়। তাৰ পিছৰ খণ্ডত আছে জলম এব জীৱনম। বালকঃ জলং পিবতি। বালিকা জলেন পাদপং সিঞ্চতি। শিৱভক্তাঃ গংগাজলায় হৰিদ্বাৰং গচ্ছন্তি। জল সংৰক্ষণম अस्माकं পৰমং কৰ্তব্যম অস্তি। তাৰপিছত অৰ্থটো চোৱা। পানী হৈছে জীৱন। ল'ৰাটোৱে পানী পি খাই আছে। ছোৱালীজনীয়ে গছজোপাত পানী দিছে। ভগৱান শিৱৰ ভক্তসকলে গংগা স্নানৰ বাবে হৰিদ্বাৰলৈ যায়। পানী সংৰক্ষণ আমাৰ পৰম কৰ্তব্য। তাৰপিছৰ খণ্ডত আছে কি এষা ধৰা মম মাতা অস্তি। ধৰা সংৰক্ষণং বৃক্ষাৰোপণেন ভৱতি। ধৰা সংৰক্ষণায় প্লাষ্টিক থাৰ্মোকল প্ৰয়োগং ন কৰোমি। পৰ্যাবৰণ সংৰক্ষণেন জীৱনং সফলং ভৱতি। ইয়াৰ অৰ্থটো চোৱা। এই পৃথিৱী মোৰ মা। গছ ৰোপণেৰে মাটিক সংৰক্ষণ কৰা হয়। পৃথিৱীখনক ৰক্ষা কৰিবলৈ মই প্লাষ্টিক থাৰ্মোকল ব্যৱহাৰ নকৰোঁ। পৰিৱেশ ৰক্ষা কৰিলে জীৱন সফল হয়। পৰিৱেশ সংৰক্ষণে জীৱন সফল হ'ব। পিছৰ খণ্ডত আছে জীৱনে স্বচ্ছতা আৱশ্যকী। বয়ং প্ৰতিদিনং গৃহং বিদ্যালয়ং চ স্বচ্ছং কুৰ্মঃ। গীতাৰ্থঃ সমাৰ্জনায়া কক্ষং স্বচ্ছং কৰোতি। সৰ্বে সুস্বাস্থ্যায় স্ব স্ব কক্ষং স্বচ্ছং কুৰ্বন্তি। তাৰপিছত অৰ্থটোলৈ চোৱা। জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৱশ্যক। আমি বছৰৰ প্ৰতিদিনে ঘৰ বাৰী আৰু বিদ্যালয় চাফা কৰোঁ। গীতাৰ্থই ঝাৰুৰে কক্ষটো পৰিষ্কাৰ কৰিছে। সুস্বাস্থ্যৰ বাবে সকলোৱে নিজৰ কোঠা চাফা কৰে। গতিকে এইখিনি তোমালোকে অনুবাদখিনিও চাবা। ইয়াৰ পৰা অৰ্থখিনি বুজিবলৈ চাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।